হাই গাইজ, গুড আফটাৰনুন। সকলো ৰাইজ কেনে আছে আপোনালোক কমেণ্ট কৰি পেলাই জনাব। আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজি আপোনালোকক বহুত সুন্দৰ চদাতীয়া এটা মহ দেখাম। চ' মহটো কাৰ হয় আপোনালোকে গম পাব ভিডিঅ'ত। আৰু মহটো বহুত সুন্দৰ হৈ আছে স্বাস্থ্য পাতিও, আৰু লগতে দুটাৰ পিছত এতিয়া কেনেদৰে ৰাখিছে সকলোখিনি আপোনালোকে গম পাব। আৰু ৰাইজ, আপোনালোকে যিসকলে চাই আছে প্লিজ সকলোৰ ওচৰতে এটাই ৰিকুৱেষ্ট, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু সকলোৱে এটা লাইক কৰি দিব। চ' বহুতে ভিডিঅ' চাই আপোনালোকে লাইক নকৰে আৰু লগতে কমেণ্ট নকৰে। প্ৰতিজন ব্যক্তিয়ে এটা কমেণ্ট কৰি দিব, তেতিয়াহে আমাৰ ভিডিঅ' বনাবলৈ আগ্ৰহটো বাঢ়িব, আমি বেছি ভালকৈ ভিডিঅ' বনাব পাৰিম। আপোনালোকে প্ৰতিজন ব্যক্তিয়ে এটা কমেণ্ট কৰিব আৰু লগতে লাইক কৰিব। আৰু ৰাইজ, আপোনালোকে কেইজনমানে কমেণ্ট কৰি আছিলে যে প্ৰফুল্ল সেনাপতি 12 বজীয়া মহটো দেখাবৰ বাবে, পৰশমণি ৰেখা মহ দেখাবৰ বাবে, আৰু লগতে চানপাউজাৰী গোলাপৰজনী মহ সেইটো দেখাবৰ বাবে আপোনালোকে কমেণ্ট কৰি আছিলে। যিহেতু এইকেইদিন অলপ সময়টো হোৱা নাই, সেইটো কাৰণে তাত যাব পৰা নাই। আৰু যিহেতু কণ্টেক্ট নম্বৰ নাই, কণ্টেক্ট কৰিব পৰা নাই। আৰু যদিহে মহৰ মালিকসকলে চাই আছে, আপোনালোকে প্লিজ আপোনালোকৰ কণ্টেক্ট নম্বৰটো দিব, তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰিম, তেতিয়াহে ৰাইজক মহকেইটা দেখাব পাৰিম। আৰু চ' যিসকল ৰাইজ চাই আছে নিশ্চয় দেখাম আপোনালোকক সময় লৈ পেলাই। এতিয়া যিহেতু সময়টো অলপ পোৱা নাই, সেইটো কাৰণে অলপ যাব পৰা নাই, ওলাব পৰা নাই। চ' নিশ্চয় আপোনালোকক দেখাম। চ' ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ, স্কিপ নকৰি পেলাই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। চাই লওক ৰাইজ, এয়া আপোনালোকৰ সন্মুখত আছে শ্বহীদুল ঠেংকেলেবৰী মহটো। কিমান ওখ চাইছেনে? মাত্ৰ 6টাতহে মাত্ৰ বয়স। এতিয়া চাওক, যোৱা বছৰ আহিছিলোঁ, তেতিয়া স্বাস্থ্য পাতি বহুত ক্ষীণাই আছিলে, তেতিয়া ইমান বয়সো 4টাত হৈ আছিলে। আৰু এইবছৰ চাওক কি ধমাকা বনি আছে, চাওক স্বাস্থ্য পাতি পৰা সুন্দৰ হৈ আছে, আৰু দীঘল কিমানখিনি চাওক। এয়া 6টাতীয়া মহটো শ্বহীদুল ঠেংকেলেবৰী। চাওক শিঙে পাতি, শিংযোৰ চাওকচোন কেনেকুৱা, আপোনালোকে কমেণ্ট কৰিবচোন ইয়াৰ শিংযোৰ কেনেকুৱা লাগিছে, কাৰ নিচিনা লাগিছে। চাওক বহুতখিনি ওখ কিন্তু চাওক কিমান এটা বিশাল মহ, বহুত সুন্দৰ এটা মহ, বহুত ওখ, বয়স মাত্ৰ 6টাত। চাই লওক, এয়া বহুত সুন্দৰ। আৰু এই মহটো কিনি অনা হৈছিলে, ক'ৰ পৰা অনা হৈছিলে? কামপুৰ বজাৰৰ পৰা অনা হৈছিলে। কিমানত অনা হৈছিলে? 1,10,000 দি অনা হৈছিলে। 1.5 বছৰমান হ'ল ন? 1.5 বছৰমান হ'ল, 1,10,000 টকা দি কামপুৰ বজাৰৰ পৰা আনিছিলে। চাই লওক, মহটো আগতে কাৰ আছিলে? বিপুল, ভকতগাঁৱৰ বিপুল কোঁৱৰৰ আছিলে, তাৰ পৰা আনিছিলে। চাই লওক বহুত সুন্দৰ এটা মহ। চ' এইবছৰ কেইখন যুঁজা হ'ল? দুখন ন? দুখন যুঁজা হ'ল, বিকিবাটা আৰু ভুৰবন্দাত। পিছত 2খন জিকিছেনে নে হাৰিছে? 2খন হাৰিছে। যিখনক হাৰা জিকা ঠাই সৰু মহ দমৰা মহ, হাৰা জিকা বুলি কোনো কথা নাই, ভালকৈ যুঁজিছে। হয় হয়, খেল শিকিব লাগে। হয়, ভাল লাগিছে। এটা টংকেশ্বৰ বৰা চৰাইবাসী মহটোৰ লগত যোৱা হৈছিলে, ভুলুকাগুৰি হাঁচিমালি নে? হাঁচিমালি মহটোৰ লগত যোৱা হৈছিলে। হয় হয়, হাৰিছে ন? প্ৰাইজ পাতি কি দিয়া হ'ল এইবছৰ পোৱা গ'ল? আমাৰ ধৰ মিটিৰত টকা 1500 দিছে, 1500। তাৰপিছত তাত ফেন এখন দিছে, যি কি নহওক ফেন এখন দিছে। আৰু সেই দমৰা মহ ন, ঠিকে আছে বাৰু, প্ৰাইজ পাতি বেয়া হোৱা নাই। আৰু এতিয়া অহা বছৰ ভালকৈ হ'লে ইয়াত অলপ টকা বেছি দিব লাগিছিল। দিব লাগে 3000 দিব লাগে, 2000 দিব লাগে। তাক 3000 দিছে, আমাক 1500 দিছে। তাক যদি 3000 দিছে, আমাৰ ধৰক 2000 দিয়ে মনটো ভাল লাগিলে হয়। হয়, আমাৰ আবাক গ'ল যেতিয়া, দেউতা যাই পেলাই ধৰ দেউতাই মানিলে, মই হাতে নামানিলোঁ। ইমান কষ্ট কৰি যুঁজাই আছোঁ, বেলেগক দিছে 2000, 2500 এনেকৈ, আমাক দিছে 1500। হয় হয়, প্ৰাইজ পাতিটো অলপ বেছি থাকিব লাগে, মহটো গোটেই বছৰ ৰখা হয়। দাঁত চাব লাগে, ইয়াত ঘাঁহ ভাঙি আছে। চাই লওক, এয়া দাঁতবিলাক চাওক ভাঙি আছে, 6টাতহে হৈছে মাত্ৰ। চাওক কিমান ওখ মহটো চাইছেনে? আৰু ইয়াৰ লগত যুঁজ বনাব জানো? এইবছৰ মানে এতিয়া যে খবৰ এটা পালোঁ যে সেয়া গুৱাহাটী হাইকোৰ্টৰ পৰা হেৰি ওলালে, মহ যুঁজ মানে এতিয়া অলপ বেন বুলি ক'লে। আৰু শুনি বেয়া লাগিছে আমাৰ অলপমান, কষ্ট কৰি ৰাখিছে, এটা সম্পত্তি ৰখা গৈছে, ইমান টকা দিয়ে নে না? আমাৰ বাৰু আমি ধৰ সৰু সুৰা মানুহ, এতিয়া এনেকুৱা মানুহ আছে ধৰ 3 লাখ টকা, 2.5 লাখ টকা, 4 লাখ টকা দি মহ এটা কিনি পেলাই খুৱাই পিনে ৰাখি আছে। কাৰণটো মনটোতো আৰু আঘাত লাগিব না, দিলেতো ভাল লাগে, যুঁজখন দিলে আমাৰো ভাল লাগে, ইমান কষ্ট কৰি ৰাখি আছোঁ, যুঁজখন হ'ব লাগে। আমিতো এনেকুৱাই ভাবোঁ, যুঁজখন হ'লেতো আমাৰো ভাল লাগে, ইমান কষ্ট কৰি ৰাখিছোঁ। গোটেই বছৰ মহটো ৰখা হয় কষ্ট কৰি পেলাই যুঁজৰ কাৰণে। মাঘ মাহটোৱে না ফূৰ্তি না, মানুহ ৰাখিছে কিহৰ কাৰণে? যুঁজৰ কাৰণে। মাঘ মাহটো ফূৰ্তি কৰিবলৈ ৰাখিছে। হয় হয়, মাঘ মাহটো উৎসৱটো যদি নাইকিয়া হয়, মানুহবিলাকে মহকো নাৰাখিব না। এইটো বস্তু নাৰাখিলে বা নুপুহিলেতো এনেকুৱা যে অলানি অথনি পৰি যাব, ক'ৰবাত এৰি দিয়া যাব, এৰি দিয়াৰ পাছত বস্তুটো কৰি পেলাই
বাঘ ভালুক জংঘলত যোৱা বাঘে খাব হয় হয় কিন্তু মানুহ হাতত আছে কাৰণে বস্তুটো ভালে আছে ভালে আপোনালোকে শুনিলে সুন্দৰ কথা ক'লে আৰু এতিয়া মানে যিটো পেটা সংগঠন আছে পেটা সংগঠন একচুৱেলি তোমাৰ আমাৰ ইণ্ডিয়াৰ অসমৰ নহয় চাগে কিন্তু সিহঁতে মানে এতিয়া মানে বহুত বুজি নাপায় নাজানে না হয় হয় এতিয়া যোনে ৰাখি যদি নে গম পায় না বস্তুটো ধৰ কিমান কষ্ট হয় এটা বস্তু ৰাখিলে কিমান কষ্ট হয় এইটো মাঘৰ সময়ত যদি এটা বস্তু যদি তেজটো গৰম হৈ থাকে যদি যুঁজিব নাপায় মানুহটো গঁৰালটোকে ক্ষতি কৰিব নহ'লে মানুহটোকে ক্ষতি কৰিব হয় হয় সেইটো ক্ষতি হোৱাৰ প্ৰতি মূৰটো যুঁজোৱা যায় বা দুখন খোলা বা এখন খোলা যুঁজোৱাৰ পাছতো বস্তুটো ভাল লাগে ঠাণ্ডা হৈ যায় মানুহজনৰ ক্ষতি নকৰে এইটো যদি বহাই বহাই খোৱাৰ আগতে তেজটো গৰম হ'ব নে তেজটো গৰম হোৱাৰ পাছতো হাল গাড়ী নিজৰ কাম বন্ধ কৰিব নোৱাৰে হাল কিন্তু মাৰিব নোৱাৰিব তেতিয়া এবাৰ যুঁজোৱাৰ পাছত বা দুবাৰ যুঁজোৱাৰ পাছত বঢ়িয়াকৈ এটা হাল মাৰিব পৰা যাব গাড়ী মাৰিব পৰা যাব মানুহৰ ক্ষতি নকৰে যদি এনেকৈ যদি যুঁজোৱাকৈ ৰখা যায় মানুহটো ক্ষতি কৰিব না ক্ষতি কৰিব মহটো মানে যদি মানে যুঁজোৱা নহয় তেতিয়াহ'লে মহ ৰাখিব পৰা নাযাব আৰু ৰাখিব পৰা নগ'লে তেতিয়াহ'লে মহ ৰখা নৰখা একে হৈ যাব ন মানুহে মহ ৰখা লাহে লাহে বাদ দিব আৰু এটা সময়ত তেনেকুৱা হ'ব মতা মহবিলাক নাইকিয়া হৈ যাব কি কাম চলিব নচলিব শুনিলে চ' ম'হ যুঁজ হ'ব লাগে চ' চৰকাৰলৈ এটাই অনুৰোধ যাতে ম'হ যুঁজখন হয় চৰকাৰে দিব লাগে দিলে ভাল লাগে এনে এটা মহ পুহিলে কিমান এটা বছৰত কিমান খৰচ পাতি কিমান হয় হয় না এতিয়া আমাৰ নিচিনা মানুহ মানে আমি ধৰ যিবিলাক কিনি কুটি হয় তাৰ কাৰণে বেছি খৰচ হয় বহুত খৰচ হয় কিন্তু আমাৰ ধৰ কিনি কুটি নোখোৱা পথত ধান ঘাঁহ কৰি লৈছোঁ মাকৈ চাকৰি আছে নিজৰ খেতি ঘাঁহ ঘাঁহ কাটি খোৱা আমাৰ কিনা কুটা নাই ধৰ আমাৰ খৰচাটো কম হয় বেলেগৰ ধৰ বেছি হৈ যায় যিবিলাক এতিয়া টাউন চহৰত ধৰবিলাক ৰাখিছে টাউনৰ মহবিলাক ইমান টকা দিয়ে কাৰণ ডেইলি ধৰ নাই বুলি ক'লেও 1000-1500 টকা ঘাঁহ খুৱাব লাগে ডেইলি 1000 টকা ঘাঁহ লাগিবই ডেইলি এটা কামলা ৰাখিছে নাই বুলি 500 টকা মিনিমাম ঘাঁহ 1000 মানুহটো হাজিৰা 500-1500 টকা ডেইলি গৈ আছে মাহত এতিয়া আমাৰ নিজৰ বস্তু নিজে কাটিছোঁ কাৰণেতো আমাৰতো খৰচাটো কম হয় অলপ খৰচাটো কম হয় কিন্তু সময়মতে ঘাঁহ কিনিব লাগে এতিয়া ঘাঁহ কিনিতো নাই বোলো 8-9 হাজাৰ টকা ঘাঁহ কিনিব লাগে 10-12 হাজাৰ টকা ঘাঁহ কিনিবই লাগিব হয় শুনিলে আপোনালোকে চ' নিজৰ খেতিৰ কাৰণে নিজৰ খেতি কৰে সেইটো কাৰণে খৰচা পাতি কম হয় কৰিছোঁ কাৰণে ধৰ মাকৈ ভাঙি আনি খুৱাইছোঁ এতিয়া ধান কৰিছোঁ কাৰণে ধানকে কাটি পেলাই খুৱাই পিনাই খুৱাই ৰাখিছোঁ আমি হয় ইমান কষ্ট যেতিয়া কৰা হয় যেতিয়া যুঁজখনেই নাথাকিব তেতিয়াহ'লে এই কষ্টৰ মনটো জানো গঁৰালৰ বা মালিকৰ গঁৰালৰ মনটো ভাল লাগিব নালাগে ন কেতিয়াও কোনো ফাইদাইতো নহ'ব ন মানুহে মহ ৰাখি পেলাই কৰিবনো কি চ' সেইটো কাৰণে যুঁজখন হ'ব লাগে চ' চৰকাৰলৈ অনুৰোধ চ' যুঁজখন যাতে হয় আজিকালি পাতা নহয় এইটোতো পাতা অহা না হয় হয় বহুত দিন আগৰ পৰা পাতা এইটো আহোম সাম্ৰাজ্যৰ পৰা পাতি আছিলে বহুত ম'হ যুঁজখন হ'লে মাঘ মাহটো যি হ'লে মাঘ মাহ লাগে ম'হ যুঁজখন হ'লে যদি ম'হ যুঁজখন এতিয়া মাঘ মাহ লাগিব জানো নালাগে মাঘৰ বিহু লাগিব জানো নালাগে মাঘৰ বিহু কি আৰু যুঁজখন এটা পৰম্পৰা এটা বিহুৰ এটা অংশ হৈ যায় ন চাই লওক সেয়া সুন্দৰ মহটো লগতে শহীদুল দাদা তেখেতে বহুত সুন্দৰ কথা ক'লে আপোনালোকে শুনিলে হ'ব লাগে যুঁজখন দিলে আমাৰ বহুত সুখী হ'ম আমি হয় হয় আমিতো নহয় আৰু চব ৰাইজে যিবিলাক আছে মহৰ গলা চোৱা সকলবিলাকৰ সুখী হ'ব ভাল পাব চাই লওক চৰাই আপোনালোকে মহটো চাই পেলাই কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব এয়া সুন্দৰ চজাতীয়া মহটো চ' আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে আগন্তুক ভাল যুদ্ধ দিব পাৰে আৰু চৰকাৰৰ যাতে যুঁজখন হ'বলৈ দিয়ে লাগিলে টাইম বান্ধি দিয়ক লাগিলে 1 মাহ বা 1.5 মাহ তেনেকুৱা মাঘ মাহটো দিলে হয় টাইম যাতে লাগিলে বান্ধি দিয়ক ঠিক আছে ৰাইজ আপোনালোকে শুনিলে সকলোকে ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ আৰু তেখেতকো সকলোৱে ধন্যবাদ জনাব সুন্দৰ কথা কোৱাৰ বাবে চ' আজিলৈকে এইখিনি লগ পাম বেলেগ এটা ভিডিঅ'ত চ' থেংক ইউ চ' যিসকলে এতিয়ালৈকে লাইক কৰা নাই সকলোৱে লাইক কৰি দিব চ' থেংক ইউ